নৃশংস হত্যাৰ বলি হোৱা বৰবৰুৱাৰ উত্তম গগৈৰ 4 হত্যাকাৰীক আটক। বৰবৰু আৰক্ষী আটক কৰিলে উত্তম গগৈৰ পত্নী কন্যাসহ 2 চুপাৰী কিলাৰক। পত্নী কন্যাই 2 চুপাৰী কিলাৰক সোণৰ গহনা আৰু কেইবা লাখ টকা দি হত্যা কৰাইছিল উদীয়মান ব্যৱসায়ী উত্তম গগৈ। শুনক আমি তুমি কি কৰিছিলা কৈ দিয়া এবাৰ অকমান। হা কথাটো কৈ দিয়া ভালকে। কৈ দিয়া আমি কি কাৰণে আহিছোঁ এতিয়া সেইটো কথা কৈ দিয়া। মাৰ্ডাৰ কেছৰ বস্তু আছে সেইটো কাৰণে হয় নাই? মাৰ্ডাৰ কেছটো মাৰ্ডাৰ কোনে কৰিলে? হা মই লগৰ এজন আছিলোঁ। তুমি আৰু লগৰ এজন আছিলা? আচ্ছা আপুনি শুনিছে নহয়? শুনিছে শুনিছে আপুনি? আপুনি আপোনাৰ নাম কি? হা লচন লোহাৰ। আপোনাৰ নাম? প্ৰফুল্ল বৰপাত্ৰ গোহাঁই। আপোনালোক কি হয়? দুজন বিডিপি। মই বিডিপি আছিলোঁ এতিয়া আচ্ছা ঠিক আছে। তো এতিয়া তুমি সেই মাৰ্ডাৰটো কৰি পিনি বস্তু কিছুমান লৈ গুচি আহিছিলা হয় নহয়? সেই বস্তুখিনি আমাক দেখাই দিয়া এতিয়া ক'ত আছে বস্তুখিনি। যোৱা 25 জুলাইত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা। বৰবৰুৱাৰ লাহন গাঁৱৰ উদীয়মান ব্যৱসায়ী উত্তম গগৈ ওৰফে চেংকাইক কোনো দুৰ্বৃত্তই ঘৰত অকলে থকা অৱস্থাত নিশা নৃশংসভাৱে হত্যা কৰিছিল। মৃতদেহ উদ্ধাৰ হোৱা শোৱনি কোঠাটোৰ বিভিন্ন সামগ্ৰী চেদেলি ভেদেলি কৰি মূল্যৱান বয় বস্তু চুৰি কৰি লৈ গৈছিল হত্যাকাৰীয়ে। ই এক ডকাইতিৰ ঘটনা বুলি অনুমান কৰা হৈছিল যদিও আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য। এইটো তোমাক কোনে দি দিছিলে এনেকৈ? হা লগৰজনে দিছিলে নে তেওঁ ছোৱালীয়ে? আৰু সেই ছোৱালীজনী আছিলে নেকি লগত? ঠিক আছে খুলি দেখুৱা। খোলা তুমি খোলা জানিব পৰা অনুসৰি উদীয়মান ব্যৱসায়ী উত্তম গগৈক নিজৰ পত্নী আৰু কন্যাই চুপাৰী কিলাৰ লগাই হত্যা কৰিছিল। কিয় এই হত্যাকাণ্ড কৰিছিল সেই কথা সঠিককৈ জানিব পৰা হোৱা নাই যদিও আজি পুৱাই বৰবৰু আৰক্ষীয়ে আটক কৰিছে উত্তম গগৈৰ পত্নী ববী গগৈ, নৱম শ্ৰেণী অধ্যয়নৰত কন্যা নৱমালিকা গগৈ আৰু নৱমালিকাৰ প্ৰেমিক জামিৰা মটক গাঁৱৰ দীপজ্যোতি বুঢ়াগোহাঁই আৰু তেওঁৰ সহযোগী জামিৰা পাত্ৰ গাঁৱৰ গৌৰাংগ পাত্ৰ। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা অনুসৰি পত্নী কন্যাই 2 চুপাৰী কিলাৰক সোণৰ গহনা আৰু কেইবা লাখ টকা দি হত্যা কৰাইছিল উদীয়মান ব্যৱসায়ী উত্তম গগৈ। এই হত্যাকাণ্ড কৰি ডকাইতিৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল। বৰবৰু আৰক্ষীৰ তৎপৰতাত এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ৰহস্য ফাদিল হৈছে। আৰক্ষীৰ জেৰাৰ পাছতহে এতিয়া হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্যৰ কাৰণ জানিব পৰা যাব। হত্যাকাণ্ড যদি হ'ল পত্নীকে আৰু জীয়েকক পুলিচে গ্ৰেপ্তাৰ কৰিলে কেনেকৈ গোটেই কাহিনীটো আছিলে ক'ত আছিলে তেখেতলোক এতিয়া ঘৰতে আছিলে। মই যেতিয়া মানে 8:30 বজাত সোমাইছিলোঁ তেতিয়া মই ভাত পানী খাই আহিছিলোঁ। প্ৰথম দিনাখনৰ ঘটনা যিটো মানে ডেড বডি হৈছিলে তেতিয়া মই খাই মেলি আহি শুই গ'লোঁ। শুই মেলি আহি ৰাতিপুৱা আকৌ মৰ্ণিং মই যেতিয়া দোকানত যাবলৈ ওলাইছোঁ মই ভাত চাত ৰুমৰ পৰা খাই মেলি ওলাই গ'লোঁ। আহি পেলাই মই দোকানত মোক খবৰ দিলে যে এনেকুৱা দাদা ভাগৰ হাই হৈ গ'ল, প্ৰেছাৰ লক হৈ গ'ল। মই ধোঁৱাটো দৌৰ মাৰি গৈছোঁ, দেখিছোঁ ডেড বডি। আমি ভাবিছোঁ প্ৰেছাৰ হৈ আছিলে বুলি। পিছত দেখিছোঁ আমি কাণ এখন ছিগি আছে। তেতিয়া আকৌ গৰ্ডেজটো খোলা আছে। তেতিয়া আমি ভাবিলোঁ কিবা এটা ডকাইত চকাইত হ'ব পাৰে হয়তো, নহ'লে হেৰি প্ৰেছাৰ হ'লেতো কেতিয়াও কাণখন নিছিগে। তেতিয়া আমি ওপৰলৈ ভাবিলে থানাত খবৰ দিওঁ বুলি। দাদা হয় ধৰা পৰিছে। মই সেইটো টাইমত মোক চাই এটা মোক বেলেগ হেৰি দাইদেউহঁতৰ ঘৰত থৈ দিলে। মানে মোৰ ৰাতিপুৱাহে মই গৈছোঁ মানে সত্য হয় নিজে স্বীকাৰ কৰিছে। এইটো এতিয়া মই কেনেকৈ ক'ম এতিয়া সিহঁতৰ ভিতৰৰ কথা দিয়া মইতো মই ইমান ভালকৈ পাৰ্চনেলি মোক নকয় ন কথাবিলাক। মই একো গম নাপাওঁ সেইবিলাক। আৰু 2জন ধৰিছে বুলি কৈছে। এতিয়াতো মই দেখা নাই বৰ্তমান। সেইদিনাখন তেওঁলোকে নাই যোৱা দাদা নাই যোৱা বুলি কৈছে। নাই যোৱা সিহঁতি আমাৰ বৌয়ে কৈছিলে 11টা বজাত আমি গৈছোঁ বুলি। 11টা বজাত নাই যোৱা।
গৈছে সিহঁতি 3টা বজাত, ৰাতিপুৱা 3টা বজাত মানে 3টামান বজাত গৈছে। মই ভাবিছোঁ আমাৰ গাড়ীখন লৈ গৈছে, কিন্তু আমাৰ গাড়ীখন নাই নিয়া, ৰঙা গাড়ী এখন লৈ গৈছে। আমাৰ দাদা ল'ৰাটোৱে কৈছে মানে মাৰি মেলি গৈছে। মাৰি মেলি মানে এনেকুৱা হ'ব পাৰে হয়তো, মইতো ইমান ডিটেইল দেখা নাই ন চকুৱে। মানে মই মাইনাক সুধিছোঁ আহি ল'ৰাটোক, তেতিয়া কৈছে মানে মোক শুই আছিলোঁ, ৰুমটো হেনো বোলে লাইট অফ আছে। তেতিয়া মোক ধুমা ধুমকালে গাড়ীত উঠালে বুলি কৈছে। কাম কৰা ছোৱালীজনী আছিলে, এইটো ৰুমত আছিলে, বেলেগ ৰুমত। তাই গম নাপালে, মানে মাৰোতে কোনো গম নাপালে, গমেই নাপালে। কিবা কোৱা হৈছিলে নেকি? সেইটো গম নাপাওঁ নহয়। এতিয়া পোষ্টমৰ্টমত আমি ধৰা পৰিলে এতিয়া গম পাম।